আর আলমগঞ্জর যে বাজার কালী মন্দির আছে এই কালী মন্দির এক ঐতিহাসিক ধুবড়ী জেলার এখন কালী মন্দির হয় আর এই কালী মন্দিৰৰ বর্তমান যে পরিবেশ এই বর্তমান পরিবেশটো আমি চাই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে আলমগঞ্জৰ যিখন মন্দিৰ আছে এই মন্দিৰখনৰ চাৰিওপিনে ইতিমধ্যে সন্দেহযুক্ত নাগৰিকে কিন্তু দখল ধৰিছে আৰু যাৰ কাৰণে আলমগঞ্জ বজাৰখন কিন্তু বিভিন্ন ধৰণৰ যান জঁটৰ সমস্যা হয় আৰু মন্দিৰখনৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যেতিয়া আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই দৃষ্টিগোচৰ হোৱাৰ পিছত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলাৰ প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক বা আমাৰ অনাৰেবল ডিসি অনাৰেবল এসপি মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মন্দিৰখনৰ চাৰিওপিনে থকা যিসকল সন্দেহযুক্ত নাগৰিক এই সন্দেহযুক্ত নাগৰিকে পৰিৱেশ বিনিষ্ট কৰাৰ লগতে যিহেতু দখল ধৰি বিভিন্ন ধৰণৰ পৰিৱেশ বিনিষ্ট কৰাৰ লগতে যান জঁটৰ সৃষ্টি কৰিছে তেওঁলোকক উচ্ছেদ কৰি মানে এটা পৰিৱেশটো মানে ভাল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে এই গোটাই এই পৰিৱেশটো বিনিষ্ট কৰাৰ মূল নায়ক খলনায়ক হিচাপে কিন্তু যিজন প্ৰাক্তন পঞ্চায়তৰ সভানেত্ৰী সালমা বিবিৰ মানে হাজবেণ্ড স্বামী সাত্তাৰ আলীয়ে কিন্তু গোটাই নায়কৰ মানে নায়কৰ ভূমিকা পালন কৰিছে কাৰণ 10টা বছৰ এই সালমা বিবিয়ে কিন্তু সভাপতি আছিল আৰু তেওঁৰ যিখিনি গোটেই কামখিনি কিন্তু চোৱা চিতা কৰিছিল তেওঁৰ হাজবেণ্ড সাত্তাৰ আলীয়ে আৰু এই সাত্তাৰৰ মানে নেতৃত্বতেই কিন্তু আজি এই মন্দিৰটোৰ কিন্তু এটা ভাবুকি আহিছে বুলি আমি এটা মানে সন্দেহ প্ৰকাশ কৰিছোঁ কাৰণ যিহেতু তেওঁ 10টা বছৰ তাত নেতৃত্ব লৈছে আৰু তেওঁৰ নেতৃত্ব যিহেতু আলমগঞ্জ বজাৰখন এটা পঞ্চায়তৰ অন্তৰ্গত তেওঁ বিভিন্ন ধৰণৰ মাটি বিক্ৰী কৰিছে খাস লেণ্ডৰ আদিকে কৰি বিভিন্ন দখল মানুহক বিক্ৰী কৰিছে আৰু তাৰ লগতে বিভিন্ন অভিযোগ আছে তেওঁৰ নামত বিভিন্ন CM ভিজিলেন্সৰ কিন্তু ইতিমধ্যে এটা মানে তদন্ত আওতালৈ আহিছিল কিন্তু ৰহস্যজনকভাৱে কিন্তু সেই বস্তুটো কিন্তু আজি মানে পৰৱৰ্তী সময়ত আমি কিন্তু প্ৰকাশিত দেখিবলৈ পোৱা নাই। কিন্তু তাৰ লগতে আমি ক'ব খুজিছোঁ আপোনালোকে জানে যে এই আলমগঞ্জৰ যি মানে মন্দিৰৰ গোটেই যিটো আজি এই ভাবুকিৰ সৃষ্টি কৰিছে এই মানুহজনে কিন্তু বিভিন্ন দুৰ্নীতিগ্ৰস্ত বিভিন্ন অভিযোগ তেওঁৰ নামত আছে আৰু তাৰ লগতে বিশেষকৈ কেইদিনমান আগতে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে আচলতে এই মানুহজনে পুনৰবাৰ মানে সভাপতিৰ কাৰণে কিন্তু 5টাকৈ ৱাৰ্ড মেম্বাৰক কিন্তু মানে আত্মগোপন কৰি ৰখাৰ এটা অভিযোগ উত্থাপন কৰিছে। এই আলমগঞ্জ অঞ্চলৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে খিলঞ্জীয়া মানুহ আছে তেওঁলোকে কিন্তু অভিযোগ উত্থাপন কৰিছে আৰু সেই অঞ্চলতে আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰ এজন ভুট্টু নামৰ এজন ৱাৰ্ড মেম্বাৰ আছে তেওঁ কিন্তু আত্মগোপন হৈ থকাৰ কিন্তু এটা সন্দেহ প্ৰকাশ আমি পাইছোঁ। গতিকে আমি ইতিমধ্যে এই সাত্তাৰ আলীৰ নামত কিন্তু গৌৰীপুৰ থানাত বিভিন্ন জাতীয় সংগঠনে কিন্তু এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত ধুবুৰী জিলা প্ৰশাসনে কিন্তু অতি সোনকালে তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আক্ৰাসুৱে দাবী জনাইছোঁ আৰু তাৰ লগতে আমি ক'ব খোজোঁ যে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো দৃষ্টিগোচৰ কৰিব লাগে যে বৰ্তমান প্ৰেক্ষাপটত যি আলমগঞ্জ বজাৰৰ পুনৰবাৰ কৈছোঁ যি ঐতিহাসিক ধুবুৰী জিলাৰ এখন 100 বছৰতকৈ অধিক পুৰণি এখন কালী মন্দিৰ এই মন্দিৰটোত যে চাৰিওপিনে সন্দেহজনক নাগৰিকে কিন্তু দখল ধৰি আজি পৰিৱেশ বিনিষ্ট কৰিছে অতি সোনকালে যাতে এই মন্দিৰটো যাতে ভাবুকিৰ পৰা মুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে আমাৰ যাতে আস্থাৰ প্ৰতীকক যাতে ৰক্ষা কৰে সংকট কালত তাৰে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।